हेलो स्टूडेंट्स आज क्लास 10 साइंसर कार्यकलाप 1 आमी परफर्म কৰিবলৈ গৈ আছো ঠিক আছে ইয়াতে লিখা আছে এক্টিভিটিটো কেনেকৈ কৰিব লাগে আমি হেমতে কৰিম সো আমাক কি লাগিব এটা ওয়াচ ক্লাস লাগিব হোল্ডাৰ লাগিব বাৰ্নাৰ লাগিব আমাৰ ওচৰত বাৰ্নাৰ নাই সো আমি ইয়াতে লাইটাৰ ইউজ কৰিম স্যান্ড পেপাৰ লাগিব আৰু কি কৈছে আমাৰ মেগনেছিয়াম ফিটা লাগিব ঠিক আছে হেমতে আমি এতিয়া এক্টিভিটিটো কৰিবলৈ গৈ আছো প্ৰথমে আমি কি কৰিম মেগনেছিয়ামৰ ফিটাডাল স্যান্ড পেপাৰেৰে ভালকৈ ঘঁহি লম ঠিক আছে কিয় ঘঁহি ল'ব লাগে কাৰণ এই মেগনেছিয়াম ফিটাডালে বায়ুত থকা অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ইয়াৰ ওপৰত মেগনেছিয়াম অক্সাইডৰ এটা তৰপ বনাই লৈছে ঠিক আছে সেইখন তৰপ থাকিলে বিক্ৰিয়াটো ভালদৰে সংঘটিত নহ'ব সেইকাৰণে আমি মেগনেছিয়াম ফিটাডাল ভালদৰে ঘঁহি পৰিষ্কাৰ কৰিব লাগিব ঠিক আছে এতিয়া আমি চেপেনাৰে সহায়ত ফিটাডাল ভালদৰে ধৰি ল'ম আৰু যেহেতু আমাৰ লগত লাইটাৰ আছে লাইটাৰ সহায়ত এইটো আমি জ্বলাই ল'ম আৰু মনত ৰাখিবা জ্বলোৱাৰ সময়ত অলপ চকুটো দূৰত ৰাখিবা ঠিক আছে মেগনেছিয়াম ফিটাডাল জ্বলোৱাৰ পিছত আমি কি পাইছোঁ বগা পাউডাৰ এবিধ পাইছোঁনে নাই ভালদৰে চোৱা পাইছোঁ ন এই পাউডাৰটোৰ নাম কি মেগনেছিয়াম অক্সাইড ঠিক আছে এতিয়া কিতাপত কি দিয়া আছে চোৱা মেগনেছিয়াম ফিটাডাল উজ্জ্বল বগা শিখাৰে এবিধ বগা পাউডাৰত পৰিণত হোৱা নিশ্চয় দেখিছা ঠিক আছে আমালোকে দেখা পাইছোঁ যে ফিটাডাল জ্বলিছে বগা শিখাৰে আৰু প্লাছ কি হৈছে বগা পাউডাৰত পৰিণত হৈছে ঠিক আছে এই পাউডাৰখিনিয়ে হ'ল মেগনেছিয়াম অক্সাইড আৰু এই পাউডাৰখিনি কি বুলি কোৱা হয় মেগনেছিয়াম অক্সাইড বুলি কোৱা হয় ঠিক আছে বায়ুৰ অক্সিজেন আৰু মেগনেছিয়ামৰ মাজত হোৱা বিক্ৰিয়াৰ ফলত ই গঠন হৈছে একচুৱেলি কি হৈছে বায়ুত থকা অক্সিজেনৰ সৈতে যেতিয়া আমি ফিটাডাল জ্বলাইছোঁ বায়ুত থকা অক্সিজেনৰ সৈতে ই বিক্ৰিয়া কৰিছে আৰু কি ফৰ্ম কৰিছে মেগনেছিয়াম অক্সাইড ঠিক আছে আমি কি লৈছিলোঁ যে মেগনেছিয়াম ফিটাডাল লৈছিলোঁ ঠিক আছে কি কৰিছে বায়ুত থকা অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিছে আৰু কি ফৰ্ম কৰিছে মেগনেছিয়াম অক্সাইড ঠিক আছে এই বিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণ এইটো ঠিক আছে